গোৱালপাৰা জিলাৰ লক্ষীপুৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। লক্ষীপুৰৰ আৰক্ষী বিষয়া মহেশ্বৰ দেৰ নেতৃত্বত চলা এটা দলে প্ৰায় 4 ঘণ্টা ধৰি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কেচৰাপাৰা গাঁৱৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী ফাইজুৰ হকক আটকসহ জব্দ কৰে ৭,২০০ টাকৈ নিচাজাতীয় কেপচুলৰ লগতে এখন য়ামাহা বাইক। ধৃত সৰবৰাহকাৰীটোৰ ঘৰ নগৰবেৰাৰ বদলাপাথাৰ গাঁৱৰ বুলি জানিব পৰা গৈছে। লক্ষীপুৰৰ পৰা আক্ৰামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।